ওকে, যেতিয়া নেকি কোনো এটা মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰে সি জাৰিত হ'ব নে বিজাৰিত হ'ব, আৰু যিটো মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰিছে সি জাৰিত হ'ব নে বিজাৰিত হ'ব। যেতিয়া নেকি কোনো এটা যৌগই অক্সিজেন যোগান ধৰে সি জাৰণ ঘটিছে নে বিজাৰণ ঘটিছে। আচলতে ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰ নে কেই প্ৰকাৰ? ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ নহয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু হিডেমি। যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা প্ৰায় সমাগত, এই মেট্ৰিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যিসকলৰ এতিয়ালৈকে কনচেপ্ট ক্লিয়াৰ হোৱা নাই বিজ্ঞানৰ, বিশেষকৈ ক্লাছ 10ৰ বিজ্ঞানৰ যিসকলৰ এতিয়ালৈকে কনচেপ্ট ক্লিয়াৰ হোৱা নাই, সেই গোটেই কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে যিমান যি ডাউট আছে, যিমান যি সমস্যা আছে, এই গোটেইখিনি সমস্যা মাৰিবৰ কাৰণে আমি লৈ আহিছোঁ ৰেপিড ৰিভিজন ক্লাছ 10 ছায়েন্সৰ। অ'কে, তোমালোকৰ এতিয়ালৈকে বহুতৰ হয়তো কমপ্লিট হৈছে, বহুতৰ হয়তো কমপ্লিট হ'ব বাকী আছে। যাৰ কমপ্লিট হোৱা নাই তোমালোকে টেনশ্যন ল'ব নালাগে। আমি প্ৰত্যেকটো চেপ্টাৰৰ A to Z গোটেইখিনি আমি খৰচীয়াকৈ এতিয়া আলোচনা কৰিম। আমি কম সময়ৰ ভিতৰত কৰিবৰ কাৰণে তোমালোকে আধা ঘণ্টা দিবা, আধা ঘণ্টা তোমালোকে এটা চেপ্টাৰ আমি কমপ্লিট কৰিম। কাৰণটো কি হ'ল, যিহেতু বৰ্তমান নলেজ বেছতকৈ আমাৰ আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যন আহিব, ইয়াত আৰু তুমি একো কৰিব নোৱাৰা। আণ্ডাৰষ্টেণ্ডিং বেছ আহিলে তোমালোকে বুজি পাবই লাগিব। গতিকে আমাৰ সুবিধা কি হ'ল, তোমালোকে যদি টপিককেইটা বুজি পোৱা নিশ্চিতভাৱে তোমালোকে কৰিব পাৰিবা, 70, 80, 90 আৰামত উঠাব পাৰিবা। কিন্তু বুজি পাব লাগিব, বুজি নাপালে কিন্তু উঠাব নোৱাৰা। গতিকে আমি এই গোটেই কিতাপখনত যিমান যি বস্তু আছে আমি খৰচী মাৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি প্ৰত্যেকটো টপিক আমি আলোচনা কৰিম, প্ৰত্যেকটো টপিকৰ ভিতৰত থকা আমি বস্তু আলোচনা কৰিম আমি এক্সাম্পলৰ সৈতে। আৰু যদি কাৰোবাক কুৱেশ্যন এনচাৰ যদি আলোচনা কৰিব লাগে সেইখিনি আমাক জনাবা। MCQ যদি কাৰোবাক প্ৰয়োজন আছে, যদি নোটছৰ যদি প্ৰয়োজন আছে, যদি কুৱেশ্যন এনচাৰৰ যদি প্ৰয়োজন আছে, তোমালোকে কি কৰিবা, hidemi.com গৈ পেলাই তাতে চাবা গোটেইটো সুন্দৰকৈ দিয়া আছে, নেভিগেশ্যন খুব ধুনীয়াকৈ দিয়া আছে। তোমালোকে ক্লিক কৰিলে তাত গৈ পেলাই পাবা চেপ্টাৰ ৱাইজ বস্তুবিলাক দিয়া আছে, তোমালোকে ধুনীয়াকৈ তাৰ পৰা কালেক্ট কৰি ল'ব পাৰিবা। অ'কে, আজি আমি আলোচনা কৰিম চেপ্টাৰ 1ৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ। যেতিয়া তোমালোকে নতুন চেপ্টাৰ এটা আৰম্ভ কৰা বা নতুন টপিকটো যেতিয়া পাবা, তোমালোকে ভালকৈ মন কৰিবা যে ৰাসায়নিক বিক্ৰিয়া সেই টপিকটোৰ অৰ্থটো কি, যে ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে ৰাসায়নিক বিক্ৰিয়া কি, লগতে আমাৰ সমীকৰণ মানে কি, এই বিষয়ে তোমালোকে জানিব লাগিব ৰাসায়নিক বিক্ৰিয়াৰো আমাৰ সমীকৰণত। অ'কে, আমি কালাৰটো চেঞ্জ কৰি লওঁ, কালাৰটো আমি হোৱাইট কৰি লওঁ। অ'কে, এতিয়া আহিল আমি ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ বিষয়ে পঢ়াৰ আগতে তোমালোকে পটকৈ জানো যে ৰসায়ন বিজ্ঞান মানে কি। ৰসায়ন বিজ্ঞান মানে আমাৰ চাৰিওফালে যিমানবোৰ পদাৰ্থ আছে সেই পদাৰ্থবিলাকৰ যিটো আমাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম থাকিব, সেই ধৰ্মৰ বিষয়ে জনাৰ, সেই বৈশিষ্ট্যৰ বিষয়ে কৰা অধ্যয়ন। অ'কে, তোমালোকে নিশ্চয় গম পালা। এতিয়া আমি নেক্সট টপিকলৈ যাওঁ। অলপ আমি স্পীড কৰিবৰ কাৰণে চেষ্টা কৰিম, যিহেতু আমাৰ ৰেপিড ৰিভিজন এটা হ'ব। আৰু এই ৰেপিড ৰিভিজন তোমালোকৰ গোটেই কনচেপ্ট তুমি যিহেতু ক্লিয়াৰ কৰিব লাগিব, 100% ক্লিয়াৰ হ'ব, ন' ডাউট। তোমালোকে কৰি যোৱা বহি কলম লৈ পেলাই। আৰু যদি কাৰোবাক নোটছৰ প্ৰয়োজন হয় তোমালোকে ভালকৈ চাবা। আমাৰ hidemi.com মই ইতিমধ্যে কৈছোঁ, hidemi.com গোটেইটো উপলব্ধ হৈছে, তাত ভালকৈ চাই যাবা hidemi.com। অ'কে, এতিয়া আহিলে আমাৰ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে জনাৰ আগতে তোমালোকে জানিব লাগিব যে ভৌতিক পৰিৱৰ্তন কি আৰু ৰাসায়নিক পৰিৱৰ্তন মানে কি। তো পদাৰ্থৰ পৰিৱৰ্তন আমাৰ হয় ভৌতিক হ'ব নহ'লে ৰাসায়নিক হ'ব। আমাৰ যিটো নেকি ভৌতিক পৰিৱৰ্তন হ'ব তাতে আমাৰ আকাৰ আকৃতি পৰিৱৰ্তন হ'ব, আমাৰ ই অস্থায়ী হ'ব। অ'কে, যেনে তুমি চোৱা পানীৰ পৰা বৰফ, বৰফৰ পৰা পানী, অৰ্থাৎ যেতিয়া নেকি কোনো এটা পদাৰ্থক আমি পৰিৱৰ্তন কৰিম, সেই পৰিৱৰ্তনটোক তুমি আকৌ আগৰ অৱস্থালৈ উভতাই আনিব পাৰিবা। ধৰ তুমি এই চাৰ্টটো কি কৰিছা, একদম পুচাই মুচাই পেলাই এটা বলৰ নিচিনা কৰি পেলাইছা, আকৌ তুমি কাপোৰখন কাপোৰ হিচাপে পাবা, চাৰ্টটো চাৰ্ট হিচাপে পাই যাব। তুমি কাটি কুটি দিলেও কাপোৰটো কাপোৰ হিচাপে পাবা। তুমি কাগজ এখন যদি ফালি পেলোৱাৰ পিছত কাগজটোতো কাগজ হৈ থাকিব। তুমি কাগজটোতো চেঞ্জ কৰিব নোৱাৰা ন, নতুন এটা পদাৰ্থটো সৃষ্টি কৰিব নোৱাৰা। গতিকে এটা কি বুলি কয়, ভৌতিক পৰিৱৰ্তন। তুমি প্লাষ্টিকৰ বটল এটা একদম কি কৰিলা, একদম মোহাৰি দিলা, মানে তাৰ আকৃতিটো সলনি কৰি দিলা, কিন্তু প্লাষ্টিকটো প্লাষ্টিকে হৈ আছে। গতিকে যদি অৱস্থাৰ পৰিৱৰ্তন নহয় তেতিয়া তাক কি বুলি ক'ব, ভৌতিক পৰিৱৰ্তন। আৰু ৰাসায়নিক পৰিৱৰ্তন মানে হ'ল সম্পূৰ্ণ নতুন পদাৰ্থ এটা সৃষ্টি হ'ব আৰু পদাৰ্থৰ সংযুক্তি সলনি হৈ নতুন এটা সংযুক্তিৰ সৃষ্টি কৰিব। আৰু কি পৰিৱৰ্তন কি হ'ব, আমাৰ স্থায়ী পৰিৱৰ্তন হ'ব। ইয়াতে ৰং তাপ পোহৰৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব। অৰ্থাৎ যেতিয়া নেকি আমাৰ ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ম, এটা পদাৰ্থৰ পৰা সেই পদাৰ্থ যেতিয়া নেকি সলনি হ'ব, সেই পদাৰ্থটোক তুমি আকৌ আগৰ অৱস্থালৈ উভতাই আনিব নোৱাৰা। ধৰা হ'ল ইয়াত এক্সাম্পল কেইটামান দি আছে, ভালকৈ চোৱা। ধৰা হ'ল তুমি তুমি এটা কাঠৰ এটা লগ এটা আছিলে, লগটো তুমি কি কৰিছা, ফালিছা, মানে খৰি ফালিছা। খৰি ফালাৰ ফলত এই কাঠখিনিতো কাঠহে হৈ আছে ন, তুমি যিমানেই টুকুৰা নকৰা কিয় কাঠটো কি হ'ব, কাঠেই হৈ আছে। গতিকে এইটো আমাৰ কি হ'ব, ভৌতিক পৰিৱৰ্তন। কিন্তু কাঠখিনি যেতিয়া তুমি কি পুৰি দিলা, পুৰি দিয়াৰ ফলত কি হ'ল, আমাৰ ছাই উৎপন্ন হ'ল। এই ছাইখিনিক তুমি কিন্তু কাঠলৈ ৰূপান্তৰ কৰিবা জীৱনতো নোৱাৰা। গতিকে এইটো আমাৰ কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন। ঠিক তেনেকৈ যেতিয়া নেকি লোড মামৰে ধৰিব, লোড মামৰে ধৰাৰ ফলত একদম এটা বেলেগ পদাৰ্থৰ সৃষ্টি হৈ গ'লে, আৰু লোডাল তুমি আগৰ অৱস্থালৈ নিব নোৱাৰা। গতিকে তাক কি বুলি ক'ব, ৰাসায়নিক পৰিৱৰ্তন। কিন্তু বৰফখিনি কি হ'ল, পানীলৈ ৰূপান্তৰ কৰিলা, আৰু পানীখিনি কি হ'ল, ৰূপান্তৰ কৰিলে বৰফলৈ। গতিকে আমাৰ কি হ'ব, ভৌতিক পৰিৱৰ্তন হ'ব। তোমালোকে নিশ্চয় গম পাইছা ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। এতিয়া আমি কেইটামান কুইক আমি কনচেপ্ট কেইটামান চাই লওঁ। মিক্সিং চুগাৰ উইথ ৱাটাৰ। যেতিয়া নেকি তুমি পানীত
চেনি মিহলি কৰা তেতিয়া তাক কি বুলি ক'ব ভৌতিক পৰিৱৰ্তন হ'ব নে ৰাসায়নিক পৰিৱৰ্তন হ'ব এইটো আমাৰ এনসাৰ দিবলৈ চেষ্টা কৰা এইটো হ'ব আমাৰ ভৌতিক পৰিৱৰ্তন কাৰণ তুমি পানীখিনিৰ পৰা তুমি চেনিখিনি সেপাৰেট কৰিব পাৰিবা ঠিক তেনেকৈ তুমি কাঠ এডাল পুৰি দিছা কাঠডাল পৰাৰ ফলত কি হ'ল ছাই উৎপন্ন হ'ল এই ছাইখিনি তুমি আকৌ কাঠলৈ ৰূপান্তৰ কৰিব নোৱাৰা গতিকে তোমাৰ কি হ'ব ৰাসায়নিক পৰিৱৰ্তন ঠিক তেনেকৈ কল এটা কেঁচা কল এটা পকা কললৈ ৰূপান্তৰ হ'ল এই পকা কলটো তুমি কেঁচা কললৈ ৰূপান্তৰ সলনি কৰিব পাৰিবা জানো আগৰ অৱস্থালৈ নিব পাৰিবা জানো নোৱাৰা যেহেতু তুমি আগৰ অৱস্থালৈ নিব নোৱাৰা গতিকে তাক কি বুলি ক'ব ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব যদি আগৰ অৱস্থালৈ নিব পাৰা বা একেই যদি অৱস্থাটো থাকে তাক কি বুলি ক'ব ভৌতিক তাৰ আকৃতি কেতিয়াবা আকাৰ আকৃতি সলনি কৰি দিব পাৰা তুমি সলনি হৈ যাব কিন্তু তাৰ পদাৰ্থটো একেই থাকিব সেইটো আমাৰ ভৌতিক আৰু যেতিয়া নেকি আমাৰ তাৰ অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ ফলত তাক আগৰ অৱস্থালৈ নিব নোৱাৰা সেইটো আমাৰ কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব যেনেকৈ কলটো আমাৰ কি হ'ব কেঁচা কলটো পকি গ'ল এইটো আমাৰ ৰাসায়নিক পৰিৱৰ্তন হ'ব ঠিক তেনেকৈ গলি যোৱা মম এডাল আৰু জ্বলি যোৱা মম এডাল কোনটো ভৌতিক হ'ব কোনটো ৰাসায়নিক হ'ব এই বিষয়ে তোমালোকে কমেণ্ট বক্সত জনাবা এটা হলে আমাৰ ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন মানে কি ৰাসায়নিক বিক্ৰিয়া মানে কি সেই বিষয়ে আমি আগত জানো আহা যি প্ৰক্ৰিয়াৰ ফলত পদাৰ্থৰ ৰাসায়নিক ধৰ্ম বা সংযুক্তি সলনি হৈ নতুন পদাৰ্থৰ সৃষ্টি হয় তাক কি বুলি ক'ব ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব অৰ্থাৎ এনেকুৱা এটা বিক্ৰিয়া এনেকুৱা এটা ৰাসায়নিক পৰিৱৰ্তন য'ত নেকি দুই বা ততোধিক পদাৰ্থ লগ লাগি পেলাই কি হ'ব আমাৰ এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব তাক কি বুলি ক'ব ৰাসায়নিক পৰিৱৰ্তন যিটো নেকি তুমি আগৰ অৱস্থালৈ উভতাই নিব নোৱাৰা আৰু তাৰ গোটেই পৰিচয় গোটেই সংযুক্তি বেলেগ হ'ব ধৰা হ'ল হাইড্ৰজেনৰ নিজৰ পৰিচয় আছে অক্সিজেনৰ পৰিচয় আছে ই নিজা নিজা এটা ইণ্ডিভিজুৱেল কিন্তু যেতিয়া হাইড্ৰজেনৰ অক্সিজেন লগ লাগি গ'ল কি উৎপন্ন হ'ল পানীৰো নিজৰ এটা বৈশিষ্ট্য আছে পানীও নিজৰ এটা সম্পূৰ্ণ বৈশিষ্ট্য বেলেগ পানীৰ লগত অক্সিজেন নিমিলে অক্সিজেনৰ লগত কি নিমিলে হাইড্ৰজেন নিমিলে এইকেইটা ছেপাৰেট বস্তু ঠিক তেনেকৈ চোৱা হাইড্ৰজেনটোৱে কি কৰে জুই জ্বলোৱাত বহুত বেছি সহায় কৰে ই বহুত বেছি জ্বলে ঠিক তেনেকৈ অক্সিজেনেও জুই জ্বলোৱাত সহায় কৰে এই দুইটা বস্তু যেতিয়া লগ লাগে দুটা জুই জ্বলোৱা বস্তু যেতিয়া লগ লাগে কি উৎপন্ন হয় পানী উৎপন্ন হয় যাৰ নেকি এই পানী আকৌ জুই নুমাত সহায় কৰে যাৰ নেকি টোটেলি বৈশিষ্ট্যটো বেলেগ হয় ঠিক তেনেকৈ ছ'ডিয়াম এটা বিষাক্ত বুলি ক'ব পাৰি ক্লৰিনটো আমাৰ কি হয় বিষাক্ত গেছ এই দুটা বিষাক্ত বস্তু লগ লাগি পেলাই আমাৰ কি হয় ছ'ডিয়াম ক্লৰাইড উৎপন্ন হয় খোৱা নিমখটো আৰু এই খোৱা নিমখটো কি হয় অলপ চলপ বিষাক্ত যিহেতু হয় গতিকে অলপ কমাই খাবা চোৱা দুটা বিষাক্ত বস্তু লগ লাগি পেলাই কি হৈ গ'ল আমাৰ খোৱা নিমখ হৈ গ'ল গতিকে এই খোৱা নিমখৰ বৈশিষ্ট্য বেলেগ ক্লৰিনৰ বৈশিষ্ট্য বেলেগ ছ'ডিয়ামৰ বৈশিষ্ট্য বেলেগ যেতিয়া নেকি দুটা পদাৰ্থ লগ লাগি পেলাই এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে তাৰ সংযুক্তি বেলেগ তাৰ ধৰ্ম বেলেগ তাক কি বুলি ক'ব ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন তোমালোকে ইতিমধ্যে পাই আহিছে এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য কি যেতিয়া নেকি ৰাসায়নিক বিক্ৰিয়া এটা ঘটে কি ধৰণৰ পৰিৱৰ্তন হয় কি ধৰণৰ ঘটনা ঘটে তাৰ অৱস্থাৰ পৰিৱৰ্তন হয় গোটাটো জুলিয়াটো গেছীয় কিবা এটা হয় ৰঙৰ পৰিৱৰ্তন হ'ব বগা ৰংটো সেউজীয়া হ'ব সেউজীয়াটো ক'লা হ'ব তেনেকুৱা ধৰণৰ কিবা ৰঙৰ পৰিৱৰ্তন হ'ব গেছৰ উৎপত্তি হয় হাইড্ৰজেন গেছ ক্লৰিন গেছৰ উৎপত্তি হ'ব কিবা গেছৰ উৎপন্ন হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব ধৰা হ'ল বহুত বেছি গৰম হৈ গ'ল বহুত বেছি ঠাণ্ডা হৈ গ'ল অদক্ষেপৰ সৃষ্টি হ'ল কিছুমান বিক্ৰিয়াটো ঘটাৰ ফলত গোটা পদাৰ্থ তলত পৰি গ'ল তাক কি বুলি ক'ব অদক্ষেপ বুলি ক'ব নিশ্চয় গম পাইছা এতিয়া আহিলে আমাৰ ৰাসায়নিক সমীকৰণ তোমালোকে যিহেতু ইতিমধ্যে গম পাইছে যে ৰাসায়নিক বিক্ৰিয়া কি আৰু আমাৰ পাঠটোৰে নাম আছিল যে ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক সমীকৰণ তো ৰাসায়নিক বিক্ৰিয়াটো ইতিমধ্যে তোমালোকে গম পালা এতিয়া আমি কি পালোঁ ৰাসায়নিক সমীকৰণ মানে হ'ল যেতিয়া নেকি আমি ৰাসায়নিক বিক্ৰিয়া এটা লিখোঁ সেই ৰাসায়নিক বিক্ৰিয়াটোত অংশগ্ৰহণ কৰা মৌল আৰু যৌগসমূহক যদি আমি সাংকেতিক চিহ্নৰ দ্বাৰা কিছুমান আমি চিহ্নৰ দ্বাৰা যদি লিখোঁ তাক কি বুলি ক'ব আমাৰ ৰাসায়নিক সমীকৰণ বুলি ক'ব আমি চিহ্নৰ দ্বাৰা লিখিছোঁ আমি নামটো লিখা নাই ডাইৰেক্টলি চিহ্নৰ দ্বাৰা লিখিছোঁ যেনে চোৱা ইয়াতে চোৱা হাইড্ৰজেন আৰু অক্সিজেন কি হৈ গ'ল আমাৰ পানী আমি এইকেইটাক আমি চিম্বল লৈ লিখিছোঁ হাইড্ৰজেনৰ চিম্বলটো কি বুলি লিখিছোঁ H2 অক্সিজেনৰ চিম্বলটো কি বুলি লিখিছোঁ O2 আৰু ইয়াক দুইটাকে লগ লগাই পেলাই আমি এটা চিম্বল এটা দিলোঁ H2O তাক কি বুলি ক'ম পানী বুলি ক'ম এই যে সাংকেতিক চিহ্ন এই চিহ্নবিলাক আমি যেতিয়া নেকি এই সাংকেতিক চিহ্নৰ দ্বাৰা যেতিয়া নেকি আমি এটা ৰাসায়নিক বিক্ৰিয়া এটা লিখিম তাক কি বুলি ক'ব ৰাসায়নিক সমীকৰণ বুলি ক'ব তোমালোকে সমীকৰণ পাইছে ন যেনে x স্কোৱাৰ প্লাছ 2x প্লাছ y = 30 কিবা এনেকৈ পাইছে ন তাক কি বুলি ক'ব আমাৰ ৰাসায়নিক সমীকৰণ বুলি ক'ব ওকে এতিয়া ৰাসায়নিক সমীকৰণ চোৱা যেতিয়া নেকি ৰাসায়নিক সমীকৰণ এটা সংঘটিত হয় ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া নেকি ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হয় সেই ৰাসায়নিক বিক্ৰিয়াটোত দুটা বস্তু থাকে এটা হৈছে আমাৰ বিক্ৰিয়ক পদাৰ্থ এটা হৈছে আমাৰ বিক্ৰিয়জাত পদাৰ্থ অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ লগ লাগি পেলাই কি উৎপন্ন হয় বিক্ৰিয়জাত পদাৰ্থ কাৰ্চিনৰ বাওঁফালে যিমানকেইটা পদাৰ্থ থাকিব তাক কি বুলি ক'ব বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক এনেকুৱা বিক্ৰিয়ক পদাৰ্থ লগ লাগি পেলাই কি উৎপন্ন হয় বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হ'ব আৰু কাৰ্চিনৰ সোঁফালে আমাৰ কি থাকিব বিক্ৰিয়জাত পদাৰ্থ থাকিব নিশ্চয় গম পালা তোমালোকে বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থ ওকে নেক্সট চোৱা তোমালোকে অসন্তুলিত বা জকা সমীকৰণ আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ অসন্তুলিত মানে হৈছে ইমবেলেঞ্চ আৰু এইটো আমাৰ কি হৈছে বেলেঞ্চ একদম মানে বেলেঞ্চত আছে ইমবেলেঞ্চত আছে ধৰা হ'ল এফালে 5 কেজি আছে এফালে 10 কেজি আছে এইটো বেলেঞ্চ হ'লে ইমবেলেঞ্চ হ'ল অবিয়াছলি আৰু এফালে আমাৰ 5 কেজি আছে এফালেও 5 কেজি আছে গতিকে এইটো আমাৰ বেলেঞ্চত আছে
গতিকে এফালে যদি 3 আছে এফালে 4 ইমবেলেন্স, এফালে যদি 4 আছে এফালে 4 আছে বেলেন্সত আছে। যেনে চোৱা হাইড্ৰোজেন প্লাছ অক্সিজেন কি উৎপন্ন হ'ল H2O। ইয়াতে তুমি হাইড্ৰোজেন চোৱা দুটা আছে, হাইড্ৰোজেন দুটা অক্সিজেন দুটা, ইয়াতে হাইড্ৰোজেন দুটা অক্সিজেন এটা, গতিকে এইটো বেলেন্সত নাই। ইয়াতে 4টা আছে টোটেল, ইয়াতে কেইটা আছে আমাৰ 3টা, গতিকে এইটো কিবা অসন্তুলিত বা জকা সমীকৰণ। ইয়াতে তোমাৰ 2H2 প্লাছ O2 কি হ'লে 2H2O। ইয়াতে আমাৰ হাইড্ৰোজেন কেইটা আছে 4টা, অক্সিজেন কেইটা আছে দুটা, ইয়াতে আমাৰ হাইড্ৰোজেন কেইটা হৈ গ'ল ইয়াতে 4টা আৰু অক্সিজেন কেইটা হৈ গ'ল দুটা, গতিকে ইয়াতে 4 2 6 হৈ গ'ল, ইয়াতে 4 2 কিমান 6 হৈ গ'ল। গতিকে আমাক কি বুলি ক'ব সন্তুলিত ৰাসায়নিক সমীকৰণ। তোমালোকে ইয়াতে ফৰ্মুলা কেইটা দি আছে, ফৰ্মুলা কেইটা ভালকৈ চাই ল'ব। যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা কি থাকে একে থাকে। ইয়াতে পৰমাণু সংখ্যা যেটা আছে ইয়াতো আছে, ইয়াতে আৰু ইয়াতে পৰমাণু সংখ্যা যেটা আছে ইয়াতো আমাৰ সেইটাই আছে। ওকে, তেতিয়া তাক কি বুলি ক'ব সন্তুলিত। কিন্তু ইয়াতে যেটা পৰমাণু আছে ইয়াতে কিন্তু সেইটা পৰমাণু হাইড্ৰোজেনৰ আছে, কিন্তু অক্সিজেনত ইয়াতে যেটা পৰমাণু আছে কিন্তু অক্সিজেনত সেই দুটা পৰমাণু নাই, গতিকে ইয়াক কি বুলি ক'ব অসন্তুলিত বা জকা সমীকৰণ। নেক্সট হয় ভৌতিক অৱস্থাৰ বাবে লিখন। অৰ্থাৎ আমি যেতিয়া নেকি এটা সমীকৰণ এটা লিখোঁ বা ৰাসায়নিক বিক্ৰিয়া এটা লিখোঁ, কোনটো মৌল গোটা নে জুলীয়া নে গেছীয় সেই বিষয়ে আমি জনাটো খুবেই প্ৰয়োজন। পৰীক্ষাত আহিছিল 2024 চাগে আহিছিল এটা প্ৰশ্ন এনেকুৱাৰ ওপৰত। অ'কে, গেছীয়টো আমি কি বুলি লিখিম গেছ বুলি লিখিম, গেছীয়টো আমি গেছ বুলি লিখিম, জি বুলি লিখিম ভিতৰত। অ'কে, আৰু তৰলটো কি বুলি লিখিম লিকুইড বুলি লিখিম, আৰু জুলীয়াটো কি বুলি লিখিম বা জুলীয়াটো আমি একিউ বুলি লিখিম, একিউ মানে হৈছে একুৱাছ। অ'কে, গোটাটো আমি কি বুলি লিখিম এছ বুলি লিখিম, এছ মানে আমাৰ কি হয় চলিড হয়। এই লিকুইডতকৈ একুৱাছটো অলপ বেছি পনীয়া হয়, গতিকে আমি কি বুলি লিখিম একিউ বুলি লিখিম। যেনেকৈ এক্সাম্পল চোৱা তোমালোকে মেগনেছিয়াম প্লাছ অক্সিজেন। ইয়াতে মেগনেছিয়ামটো আমাৰ যিহেতু গোটা হয় গতিকে এছ বুলি লিখিছোঁ, অক্সিজেনটো যিহেতু গেছ হয় গতিকে কি বুলি লিখিছোঁ জি বুলি লিখিছোঁ। গতিকে মেগনেছিয়াম প্লাছ অক্সিজেন লগ লাগি কি হ'ল অক্সিজেন মেগনেছিয়াম অক্সাইড, আৰু যিহেতু এইটো গোটা অৱস্থাত আছে তাক কি বুলি ক'ম আমি এছ বুলি ক'ম। অ'কে, নিশ্চয় তলৰটো চাই ল'বা তেনেকৈ। এতিয়া হ'লে আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। তোমালোকে নিশ্চয় 4 প্ৰকাৰ মূল ৰাসায়নিক বিক্ৰিয়া পাইছে, তাৰ উপৰিও আৰু কেইটামান আমাৰ ৰাসায়নিক বিক্ৰিয়া আছে। এটা হ'ল আমাৰ সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, অপসৰণ বিক্ৰিয়া আৰু দ্বি-অপসৰণ বিক্ৰিয়া। তাৰ উপৰি বিয়োজন বিক্ৰিয়া আমাৰ কেই প্ৰকাৰ আছে 3 প্ৰকাৰ, তাপীয়, বিদ্যুৎ বিশ্লেষণ আৰু পোহৰ। তাৰপিছত আছে আমাৰ তাপবৰ্জী বিক্ৰিয়া ইম্পৰ্টেণ্ট, তাপগ্ৰাহী বিক্ৰিয়া, জাৰণ বিজন বিক্ৰিয়া আমাৰ আছে ইম্পৰ্টেণ্ট, তাৰপিছত আছে অদক্ষেপণ বিক্ৰিয়া। এই গোটেইবোৰ আমাৰ ৰাসায়নিক বিক্ৰিয়াৰে প্ৰকাৰ হয়। অ'কে, আমি এফালৰ পৰা এতিয়া চাই যাওঁ আহা। অ'কে, আমাৰ প্ৰথমতে আছে আমাৰ কি সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়া। আমি অলপ দুটা তুলনা কৰি কেনে পঢ়িম। সংযোজন মানে কি? সংযোজন মানে হ'লে লগ লগোৱা বা জোৰা লগোৱা। অৰ্থাৎ যি ৰাসায়নিক বিক্ৰিয়া দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ পেলাই, এটা নতুন বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়, তাক কি বুলি ক'ব আমাৰ সংযোজন বিক্ৰিয়া বুলি ক'ব। অৰ্থাৎ 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লৈ পেলাই এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব। ধৰক এটা আমাৰ কি আছে মেগনেছিয়াম আছে। অ'কে, মেগনেছিয়াম প্লাছ অক্সিজেন দুটা বিক্ৰিয়ক পদাৰ্থ লগ লৈ পেলাই কেইটা সৃষ্টি কৰিলে এটা। ইয়াতে আমাৰ দুটাৰ পৰা লগ লাগি পেলাই কেইটা সৃষ্টি হ'ল এটা, তাক কি বুলি ক'ব সংযোজন। মানে লগ লাগিছে জোৰা লাগি পেলাই এটা নতুন সংযুক্তি নতুন পদাৰ্থ সৃষ্টি কৰিছে, তাক কি বুলি ক'ব সংযোজন বিক্ৰিয়া। ঠিক তেনেকৈ চোৱা ছালফাৰ প্লাছ কি আছে আমাৰ অক্সিজেন। এটা দুটা আছে, এইটো এইটো লগ লৈ পেলাই কি সৃষ্টি কৰিলে ছালফাৰ ডাই অক্সাইড। গতিকে দুটা লগ লৈ পেলাই কেইটা হ'ল আমাৰ এটা হ'ল। যেতিয়া দুটা লগ লৈ পেলাই আমাৰ এটা হ'ব তাক কি বুলি ক'ব সংযোজন বিক্ৰিয়া। আৰু ক'ত ব্যৱহাৰ কৰে ভালকৈ এইখিনি চাই লোৱা তোমালোকে। যিহেতু সংযোজন মানে লগ লগা, বিয়োজন মানে কি হ'ব? বিয়োজন মানে ভাই ভাঙি দিয়া, বিয়োজন মানে ছেপাৰেট কৰি দিয়া। যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি গৈ 2 বা ততোধিক বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন কৰিব তাক কি বুলি ক'ব বিয়োজন বিক্ৰিয়া বুলি ক'ব। অৰ্থাৎ এটা আছিলে, এটাই লগ লাগি আছিলে, এ বি লগ লাগি আছে এটা হয়, এই দুটা কি হ'ল ভাঙি পেলাই দুটালৈ ৰূপান্তৰ হ'ল। এটা আছিলে আমি ধৰা হ'ল 4 আছিলে, 4টো কি কৰিলোঁ 2 + 2 কৰি দিলোঁ, কেইটা হৈ গ'ল আমাৰ দুটা হৈ গ'ল। আৰু ইয়াতে আমাৰ কি আছিলে হ'ল 2 + 2 দুটা আছিলে, আমি কি কৰিলোঁ 4 কৰিলোঁ, এটা হৈ গ'ল। এইটো আমাৰ সংযোজন হ'ল, এইটো আমাৰ কি হৈ গ'ল বিয়োজন হৈ গ'ল। যেনে চোৱা কেলছিয়াম কাৰ্বনেট, যেতিয়া নেকি আমাৰ কেলছিয়াম কাৰ্বনেটক আমি তাপ দি দিলোঁ, কি হৈ গ'ল আমাৰ কেলছিয়াম অক্সাইড প্লাছ CO2 আমাৰ এটা পদাৰ্থ ভাঙি পেলাই কেইটালৈ ৰূপান্তৰ হ'ল দুটালৈ, গতিকে তাক কি বুলি ক'ব বিয়োজন বিক্ৰিয়া। নেক্সট আছে আমাৰ বিয়োজন বিক্ৰিয়াৰ প্ৰকাৰ। আমি বিয়োজন বিক্ৰিয়া আমি কেই প্ৰকাৰ আছিল 3 প্ৰকাৰ। এটা হৈছে তাপীয় বিয়োজন বিক্ৰিয়া। তাপীয় বিয়োজন বিক্ৰিয়া হ'ল তাপ প্ৰয়োগ কৰি পেলাই যিটো বিক্ৰিয়া ঘটাম বা বিয়োজন ঘটাম তাক কি বুলি ক'ব তাপীয় বিয়োজন বিক্ৰিয়া। অৰ্থাৎ CaCO3টো চোৱা তুমি, CaCO3 যেতিয়া নেকি আমি তাপ দিলোঁ, তাপ দিয়াৰ ফলত আমাৰ কি উৎপন্ন হ'ল কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। গতিকে আমি তাপ দি পেলাই যেতিয়া নেকি বিয়োজনটো ঘটাম ভাঙিম তাক কি বুলি ক'ব তাপীয় বিয়োজন বিক্ৰিয়া। আকৌ পোহৰ বিয়োজন বিক্ৰিয়া, অৰ্থাৎ কোনো এটা বিক্ৰিয়া সংঘটিত কৰিবৰ কাৰণে আমি তাত কি প্ৰয়োগ কৰিছোঁ পোহৰ প্ৰয়োগ কৰিছোঁ। তেতিয়া কি হৈ গ'ল এটা পদাৰ্থ ভাঙি পেলাই দুটা হৈ গ'ল, AgCl কি উৎপন্ন হ'ল তেতিয়া Ag + Cl2। অৰ্থাৎ পোহৰৰ উপস্থিতিত এটা পদাৰ্থ ভাঙি পেলাই দুটা পদাৰ্থলৈ ৰূপান্তৰ হ'ল, গতিকে তাক কি বুলি ক'ব পোহৰ বিয়োজন বিক্ৰিয়া। গতিকে তাক কি বুলি ক'ব পোহৰ বিয়োজন বিক্ৰিয়া।
তাৰপিছত আছে আমাৰ 3 নম্বৰত আছে বিদ্যুৎ বিশ্লেষণ বিয়োজন বিক্ৰিয়া অৰ্থাৎ বিদ্যুতৰ সহায়ত ঘটোৱা বিয়োজন বিক্ৰিয়া অৰ্থাৎ ধৰা হ'ল আমি পানীত আমি কি দিলোঁ বিদ্যুৎ দিয়াৰ ফলত আমাৰ কি হ'ল হাইড্ৰজেনটো ছেপাৰেট হৈ গ'ল প্লাছ অক্সিজেনটো ছেপাৰেট হৈ গ'ল আমাৰ অৰ্থাৎ বিদ্যুৎ দিয়াৰ ফলত পানী ভাঙি পেলাই কি হ'ল হাইড্ৰজেন আৰু অক্সিজেন হৈ গ'ল অ'কে এটাৰ পৰা দুটা হ'ল আমি তাক কি বুলি ক'ম বিদ্যুৎ বিশ্লেষণ বিয়োজন বিক্ৰিয়া কাৰণ বিদ্যুতৰ সহায়ত আমি ঘটাইছোঁ গতিকে সেইকাৰণে আমি বিদ্যুৎ বিশ্লেষণ বিয়োজন বিক্ৰিয়া বুলি কৈছোঁ অ'কে নেক্সট স্লাইডলৈ যাওঁ নিশ্চয় তোমালোকে ধৰিব পাৰিছা উদাহৰণকেইটাও চাই যাবা এবাৰ আহিলে আমাৰ কি অপসৰণ বিক্ৰিয়া অপসৰণ মানে কি অপসৰণ মানে আঁতৰাই পঠোৱা অ'কে আৰু দ্বিঅপসৰণ মানে হ'ল দুটা মৌলৰ অপসাৰিত হ'ব মানে দুটা মৌলৰ ইফাল সিফাল হ'ব অপসৰণ মানে হ'ল যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্ৰিয় মৌল হয় আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তাক কি বুলি ক'ব অপসাৰিত বিক্ৰিয়া ধৰি ইয়াত আমাৰ AB আছে এক ছেকেণ্ড ধৰি আমাৰ ইয়াতে AB আছে ABটো আমাৰ কি হৈ গ'ল ধৰল আমাৰ ইয়াতে AB আছে আৰু ইয়াত আমাৰ C আছে ইয়াতে কি হৈ গ'ল আমাৰ এই যেটো আমাৰ A আছে এতকৈ C শক্তিশালী গতিকে C এক আঁতৰাই পঠালে তেতিয়া C ছেপাৰেট হৈ গ'ল আৰু কি হ'ল BC লগ লাগি গ'ল যেনে চোৱা Fe + CuSO4 এক ছেকেণ্ড ইয়াতে চোৱা Fe + CuSO4 ইয়াতে Fe টো Cu তকৈ বেছি শক্তিশালী হয় অৰ্থাৎ আইৰণটো কপাৰতকৈ বেছি শক্তিশালী গতিকে কি কৰিব আইৰণে কপাৰক সালফেটৰ পৰা আঁতৰাই পঠাব ওকে গম পালা ধৰল এটা শক্তিশালী এটা লৰাই ইথল শক্তিশালী বহুত বেছি শক্তিশালী ক্লাছত ই দুৰ্বলটো কি কৰিছে ধাক্কা মাৰি পেলাই তাৰ ঠাইৰ পৰা এঠাইৰ পৰা আঁতৰাই পেলাই সেই ঠাইটো সি নিজে লৈ গ'লে বহি আছে এনেকুৱা থাকে ন ক্লাছত এটা বেছি হিষ্টপুষ্ট পেটলা লৰা এটা ক্ষীণ লৰা এটাক সদায় বুলিং কৰি পেলাই আঁতৰাই পঠাব চেষ্টা কৰে ঠিক তেনেকৈ এটা সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক তাৰ স্থানৰ পৰা আঁতৰাই পেলাই সেই ঠাইটো সি নিজেই ল'ব তেতিয়া কি হৈ গ'ল চোৱা যিহেতু কপাৰৰ ঠাইটো কোনে ল'লে আইৰণ ল'লে তেতিয়া কি উৎপন্ন হ'ল আইৰণ সালফেট উৎপন্ন হ'ল ওকে আৰু কপাৰটো কি হৈ গ'ল ছেপাৰেট হৈ গ'ল কপাৰটো কম সক্ৰিয় আইৰণটো বেছি সক্ৰিয় গতিকে সক্ৰিয় মৌলটো কম সক্ৰিয় মৌলটোক আঁতৰাই পঠালে কি হ'ব আমাৰ অপসৰণ বিক্ৰিয়া নিশ্চয় গম পালা ঠিক তেনেকৈ দ্বিঅপসৰণ বিক্ৰিয়া আমাৰ কি হ'ব ঠিক তেনেকৈ দ্বিঅপসৰণ বিক্ৰিয়াত কি হ'ব যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি অৰ্থাৎ দুটাৰ মাজত কি হ'ব আয়নৰ বিনিময় ঘটি এটা নতুন পদাৰ্থৰ সৃষ্টি এটা কি বুলি ক'ব দ্বিঅপসৰণ বিক্ৰিয়া আলকে মন কৰিলে আমাৰ কি আছে AB আছে আৰু ইয়াতে আমাৰ কি আছে CD আছে ইয়াতে আমাৰ দুটাৰ সাল সলনি হৈছে অৰ্থাৎ ইয়াতে চোৱা তুমি এটো কাৰ লগত লগ লাগিল ডিৰ লগত অৰ্থাৎ বি ঠাইটো কোনে লৈছে ডিয়ে আৰু ডিৰ ঠাইটো কোনে লৈছে বিয়ে লৈছে মানে দুটা মৌলৰ ইফাল সিফাল আছে মানে দুটাৰ ঠাই কি হৈছে সলনি হৈছে ধৰা হ'ল ই ইয়াতে বহি আছিল আৰু ই আছিল ইয়াতে ই ইয়াতে গুচি আহিল আৰু ই ইয়াতে গুচি গ'ল ধৰিব পাৰিছা নিশ্চয় যেনে চোৱা BaCl2 আৰু Na2SO4 ইহঁতৰ মাজত যেতিয়া নেকি আমি বিক্ৰিয়া সংঘটিত কৰিছিলোঁ তেতিয়া ইয়াতে দুটা আধানৰ মাজত কি হ'ব বিনিময় ঘটিব বা দুটা মৌলৰ স্থানৰ সলনি হ'ব ইয়াতে চোৱা বিয়ে কাৰ লগত লগ লাগিব SO4 লগত অৰ্থাৎ Na ৰ ঠাইটো কোনে ল'ব বিয়ে ল'ব আৰু বিয়েৰ ঠাইটো কোনে ল'ব Na লৈ ল'ব ওকে তেতিয়া কি উৎপন্ন হ'ব আমাৰ বিয়ে যিহেতু এনক আঁতৰাই পঠাই পেলাই কাৰ লগত লগ লাগিব SO4 লগত তেতিয়া BaSO4 হ'ব আৰু Na কাৰ লগত লগ লাগিব Na লগ লাগিব Cl ৰ লগত তেতিয়া আমাৰ কি হ'ব NaCl অৰ্থাৎ দুটা মৌলৰ স্থানৰ সলনি হৈছে Na গ'ল ইয়াতে আৰু Ba আহিল ইয়াতে ওকে সলনি হ'ল তাক কি বুলি ক'ব দুটা যিহেতু মৌলৰ সলনি তাক কি বুলি ক'ব দ্বিঅপসৰণ বুলি ক'ব ডি মানে দুটা ওকে নেক্সট আছে আমাৰ অধক্ষেপণ বিক্ৰিয়া মানে হ'ল যিবোৰ ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হোৱাৰ ফলত সেই বিক্ৰিয়াটোৰ তলত কি হ'ব কিছুমান গোটা পদাৰ্থ কিছুমান পৰি ৰ'ব মানে গোটা পদাৰ্থ থাকিব ধৰি লোৱা এটা পানীত কি দিলা তুমি বালি দিলা এই বালিবিলাকক কি বুলি ক'ব অধক্ষেপ বুলি ক'ব আচলতে তেনেকৈ নকয় ৰাসায়নিক বিক্ৰিয়াত এই মানে বালিৰ নিচিনাকৈ থাকিব এই ৰাসায়নিক এই গোটা পদাৰ্থবিলাক কি বুলি ক'ব অধক্ষেপ বুলি ক'ব অধক্ষেপ বুলি ক'ব তাক অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব যেনে চোৱা BaCl2 + Na2SO4 যেতিয়া নেকি বিক্ৰিয়াটো সংঘটিত হোৱাৰ ফলত এইখিনি ছাপ'জ NaCl কি হয় জুলীয়া NaCl জুলীয়া অৱস্থাত আছে আৰু এই তলত গোটা কিছুমান কি পৰিছে বগা আমাৰ হেৰি পৰিছে BaSO4 অধক্ষেপ পৰিছে গতিকে যেতিয়া নেকি কোনো বিক্ৰিয়াত অধক্ষেপ সৃষ্টি হ'ব তাক কি বুলি ক'ব অধক্ষেপণ বিক্ৰিয়া নিশ্চয় গম পাইছা তোমালোকে এতিয়া আহিলে আমাৰ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া এইখিনি তোমালোকে নিশ্চয় জানা জাৰণ মানে কি আৰু বিজাৰণ মানে কি চিধাকৈ জাৰণ মানে হ'ল যেতিয়া নেকি ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হোৱাৰ ফলত যদি কোনোবাই অক্সিজেন লাভ কৰে তেতিয়া কি হ'ব তাক জাৰণ বুলি কোৱা হ'ব কাৰণ ইয়াৰে চোৱা কাৰ্বনে কি কৰিছে অক্সিজেন লাভ কৰিছে তাক কি বুলি ক'ব জাৰণ বুলি ক'ব আৰু যদি হাইড্ৰজেন হেৰুৱায় তেতিয়া তাক কি বুলি ক'ব তেতিয়াও তাক জাৰণ বুলি ক'ব অৰ্থাৎ যদি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত কোনো মৌলই হাইড্ৰজেন লাভ কৰে অৰ্থাৎ হাইড্ৰজেন
হেৰুৱাই যদি কোনো হাইড্ৰজেনটো হেৰুৱাই দিয়ে অ'কে হাইড্ৰজেন হেৰুৱালে তাক কি বুলি কয় জাৰণ বুলি ক'ব আৰু কোনো মৌলই যদি অক্সিজেন লাভ কৰে তেতিয়া তাক কি বুলি ক'ব জাৰণ বুলি ক'ব অৰ্থাৎ অক্সিজেন লাভ হাইড্ৰজেন হেৰুৱা তাক জাৰণ বুলি ক'ব নিশ্চয় গম পাইছে আৰু বিজন মানে হ'ল যিবোৰ ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই হাইড্ৰজেন লাভ কৰে আৰু অক্সিজেন হেৰুৱায় অৰ্থাৎ এইবাৰ অক্সিজেন হেৰুৱাব আকৌ হাইড্ৰজেন লাভ কৰিব তাৰ ওলোটাটো যেনে ZnO+C চিটো বিজাৰক হয় ZnOৰ পৰা কি হ'ল ZnOয়ে অক্সিজেনটো হেৰুৱাই পেলাই ZnO লৈ ৰূপান্তৰ হ'ল গতিকে ইয়াতে অক্সিজেন যেহেতু হেৰুৱাইছে ই কি হৈছে বিজাৰিত হৈছে আৰু কাৰ্বনে কি হ'ল ইয়াতে অক্সিজেন লাভ কৰিছে ইয়াতে কাৰ্বন জাৰিত হৈছে কিন্তু ইয়াৰ পৰা চোৱা ইয়াতে আমাৰ জিংক অক্সাইডৰ পৰা যেহেতু আমাৰ অক্সিজেনটো হেৰুৱাই পেলালে জিংক অক্সাইডে যেহেতু অক্সিজেনটো হেৰুৱাই পেলালে আৰু হেৰুৱাই পেলাই কি হ'ল ৰূপান্তৰ হ'ল জিংকলৈ গতিকে জিংক অক্সাইডটো কি হৈছে বিজাৰিত হৈছে বা বিজাৰণ ঘটিছে অ'কে কিন্তু কথা এটা মন কৰা যদি কোনো মৌলই ইলেক্ট্ৰন এৰি দিয়ে ধৰ কোনো মৌলই কি কৰিছে ইলেক্ট্ৰন এটা এৰি দিছে অ'কে যেহেতু ই ইলেক্ট্ৰন এটা এৰি দিছে ইলেক্ট্ৰন এৰি দিয়াৰ ফলত যদি কোনো মৌলই ইলেক্ট্ৰন এৰি দিয়ে তাক কি বুলি ক'ব জাৰণ হোৱা বুলি ক'ব কথাটো মন কৰা যদি কোনো মৌলই ইলেক্ট্ৰন যদি গ্ৰহণ কৰে কোনো মৌলই যদি ইলেক্ট্ৰন যদি গ্ৰহণ কৰে তাক কি বুলি ক'ব ই বিজাৰিত হোৱা বুলি ক'ব এই কোনো কনচেপ্টটো মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে অ'কে জাৰণ বিজাৰণ গম পালা অক্সিজেন লাভ কৰিলে জাৰণ অক্সিজেন হেৰুৱালে বিজাৰণ বা হাইড্ৰজেন হেৰুৱালে কি হ'ব জাৰণ আৰু হাইড্ৰজেন লাভ কৰিলে কি হ'ব বিজাৰণ হ'ব গেট ইট নেক্সট আছে আমাৰ জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া মানে হ'ল কোনো এটা বিক্ৰিয়া যেতিয়া নেকি জাৰণ আৰু বিজাৰণ যেতিয়া একেলগে ঘটিব তেতিয়া তাক কি বুলি ক'ব আমাৰ ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া বুলি ক'ব অৰ্থাৎ জাৰণো ঘটিব আৰু বিজাৰণো ঘটিব একেটা বিক্ৰিয়াতেই দুইটা ঘটনাই ঘটিব তেতিয়া তাক কি বুলি ক'ব জাৰণ বিজাৰণ বিক্ৰিয়া বুলি ক'ব যেনে চোৱা কপাৰ অক্সাইডৰ লগত হাইড্ৰজেন আছিলে হাইড্ৰজেন বিক্ৰিয়া কৰিছে এতিয়া চোৱা কপাৰ অক্সাইডে অক্সিজেনটো হেৰুৱাই পেলাই কি হ'ল অক্সিজেনটো হেৰুৱাই পেলাই ই নিজেই বিজাৰিত হৈছে অ'কে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰি পেলাই কি হৈছে পানীলৈ কি হৈছে জাৰিত হৈছে গতিকে হাইড্ৰজেনটো আমাৰ জাৰিত হৈছে আৰু কপাৰ অক্সাইডটো কি হৈছে আমাৰ বিজাৰিত হৈছে গতিকে তাক কি বুলি ক'ব ইয়াত আমাৰ কপাৰ অক্সাইডটো বিজাৰিত হৈছে গম পাইছেনে কপাৰ অক্সাইডটো বিজাৰিত হৈছে কপাৰলৈ কথাটো মন কৰা কপাৰ অক্সাইডটো বিজাৰিত হৈছে কিহলৈ বিজাৰিত হ'বলৈ কপাৰলৈ ৰূপান্তৰ হৈছে কপাৰলৈ বিজাৰিত হৈছে হয় বাৰু কিন্তু বিজাৰণ ঘটিছে কাৰ কপাৰ অক্সাইডৰ আৰু কপাৰ অক্সাইডৰ বিজাৰণ ঘটি পেলাই কিহলৈ ৰূপান্তৰ হৈছে কপাৰলৈ ৰূপান্তৰ হৈছে গতিকে যিহেতু এই বিক্ৰিয়াটোত জাৰণ আৰু বিজাৰণ দুইটা ঘটনা একেলগে সংঘটিত হৈছে তাক কি বুলি ক'ব জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া অ'কে গম পালা এতিয়া আমাৰ ক্ষয়ীভৱন আৰু ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা ক্ষয়ীভৱন মানে কি নিশ্চয় তোমালোকে গম পাইছে যেতিয়া নেকি ক্ষয় হয় যে লোট মামৰে ধৰাটো বা তামৰ পাত্ৰ এটাত সেউজীয়া চামনি পৰা অ'কে চিলভাৰৰ পাত্ৰ এটাত ক'লা চামনি পৰা তেতিয়া তাক কি বুলি ক'ব ক্ষয়ীভৱন বুলি ক'ব অৰ্থাৎ যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্পৰ কাৰণে আমাৰ মামৰে ধৰে এচিডৰ আক্ৰমণৰ কাৰণে গোটেই ধাতুবিলাক ক্ষয় হয় আক্ৰান্ত হৈ পেলাই কি হয় ইয়াৰ ক্ষয় ঘটে এই প্ৰক্ৰিয়া কি বুলি ক'ব ক্ষয়ীভৱন বুলি ক'ব চিলভাৰৰ ওপৰত ক'লা চামনি পৰিছে তাক ক্ষয়ীভৱন বুলি ক'ব কপাৰৰ ওপৰত সেউজীয়া চামনি ক্ষয়ীভৱন লোট মামৰে ধৰাটো কি বুলি ক'ব ক্ষয়ীভৱন হ'ব লোট মামৰে ধৰা পেলাই সেই লোডাল আৰু ভাল হৈ নাথাকে ই অলৰেডি বেয়া হৈ গৈছে অ'কে দুৰ্গন্ধিতা মানে হ'ল যেতিয়া তেল বা চৰ্বিযুক্ত খাদ্যবস্তু জাৰিত হয় তেতিয়া ইয়াৰ দুৰ্গন্ধ আৰু সোৱাদ সলনি হয় ইয়াকে কি বুলি ক'ব ৰেঞ্চিডিটি বা দুৰ্গন্ধ বুলি ক'ব অৰ্থাৎ যেতিয়া নেকি আমি খোৱা বস্তু এটা এদিন বা দুদিন আমি থৈ দিওঁ তেতিয়া কি হ'ব এই গোন্ধ ওলোৱা আৰম্ভ কৰি পচিবলৈ ধৰে যেতিয়া নেকি পচা আৰম্ভ কৰিব তাক কি বুলি ক'ব তাৰ পৰা দুৰ্গন্ধ ওলায় আৰু তাকে কি বুলি ক'ব দুৰ্গন্ধিতা বুলি ক'ব আৰু এইটো ঘটনা কিয় ঘটে যিহেতু তাৰ লগত অক্সিজেন লগ লাগিছে যেতিয়া নেকি অত্যাধিক অক্সিজেন মানুহৰ স্বাস্থ্যৰ কাৰণে বেয়া আমাৰ মানুহ বুঢ়া কিয় হয় মানুহ বুঢ়া হোৱাৰ মেইন কাৰণটো হ'ল কি বুলি কয় ফ্ৰী ৰেডিকেলবিলাক থকাৰ কাৰণে মানুহ বোলে বুঢ়া হয় মানে অ'কে সেইকাৰণে আমলখু খাব লাগে আমলখুৱে ফ্ৰী ৰেডিকেলবিলাক কাটে মানে এণ্টাই অক্সিডেণ্ট অ'কে যেতিয়া কোনো পদাৰ্থৰ লগত থৈ দিয়াৰ ফলত অক্সিজেন লগ লাগে অক্সিজেন লগ লগাৰ ফলতে মন কৰিব বস্তুটো গেলিব আৰম্ভ কৰে বস্তুটো পচিব আৰম্ভ কৰে তাৰ পৰা কি ল'ব গোন্ধ ওলাব জাৰণ নঘটিবলৈ তেলজাতীয় বা চৰ্বিজাতীয় খাদ্যবস্তুত কিছুমান প্ৰতিজাৰক পদাৰ্থ ব্যৱহাৰ কৰা হয় এণ্টি অক্সিডেণ্ট জাতীয় কিছুমান বস্তু ব্যৱহাৰ কৰা হয় যেনে কি কয় চিপছৰ পেকেটত আমি কি ব্যৱহাৰ কৰোঁ নাইট্ৰজেন গেছ ভৰালে চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই থ'লে অক্সিজেন সোমাব নোৱাৰিব অক্সিজেনক চিপছৰ লগত বিক্ৰিয়া কৰিব নিদিয়ে তেতিয়া আমাৰ কি হ'ব চিপছটো মচমচীয়া হৈ থাকিব চিপছখিনি মচমচীয়া হৈ থাকিব অক্সিজেনে বেয়া কৰিব নোৱাৰে গতিকে তাক কি বুলি ক'ব দুৰ্গন্ধিতা বুলি ক'ব এইখিনি আমাৰ বস্তু এটা ৰৈ গৈছে সেইটো হৈছে আমাৰ তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া সেইটো আমি পটকৈ চাই দিওঁ আহা অ'কে আমাৰ দুটা টপিক ৰৈ গৈছিলে সেইটো হৈছে মানে তাপবৰ্জী বিক্ৰিয়া আৰু এটা তাপগ্ৰাহী বিক্ৰিয়া তো তাপ মানে অলৰেডি গম পাইছা তাপ আৰু বৰ্জী মানে হৈছে বৰ্জন কৰা বা এৰি দিয়া অ'কে যিটো বিক্ৰিয়া সংঘটিত হোৱাৰ ফলত তাপ উৎপন্ন হ'ব তাক কি বুলি ক'ব তাপবৰ্জী বিক্ৰিয়া বোলে C+O2 তুমি কয়লা পৰিছা বা কাঠ পৰিছা কাঠ পৰাৰ ফলত আমাৰ তাক কি উৎপন্ন হ'ব তাপ উৎপন্ন হ'ব নাই তাপ উৎপন্ন হ'ব লগতে কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব গতিকে যিটো বিক্ৰিয়া সংঘটিত হোৱাৰ ফলত তাপ উৎপন্ন হয় তাক কি বুলি ক'ব তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব তুমি যিকোনো এটা বস্তু পোৰা না বা যিকোনো এটা বিক্ৰিয়া সংঘটিত কৰা বা কিবা এটা গেছ এটা জ্বলাইছা H2SO4 যেতিয়া নেকি আমি জ্বলাম তেতিয়া কি উৎপন্ন হ'ব তাৰ পৰা আমাৰ তাপ উৎপন্ন হ'ব আৰু য'ৰ পৰা তাপ উৎপন্ন হয় তাক তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব আকৌ কোনো এটা বিক্ৰিয়া সংঘটিত হ'বৰ কাৰণে তাক আকৌ তাপৰ প্ৰয়োজন হয় তেতিয়া তাক কি বুলি ক'ব তাপগ্ৰাহী বিক্ৰিয়া বুলি অৰ্থাৎ গ্ৰাহী মানে গ্ৰহণ কৰা ধৰা হ'ল
AgCl এই AgClটো চিলভাৰ ক্লৰাইডটো এই বিক্ৰিয়াটো সংঘটিত কৰিবৰ কাৰণে তুমি চাত থৈ দিলে মানে এই নঘটে তুমি ৰুমৰ বোলে কোনোবা এন্ধাৰ ঠাইত থৈ দিছে এই বিক্ৰিয়া নঘটে কিন্তু এই চিলভাৰ ক্লৰাইডখিনি যদি তুমি সূৰ্যৰ পোহৰত লৈ যোৱা বা তাপ দি দিয়া বা সূৰ্যৰ পোহৰ দি দিলা তুমি অ'কে সূৰ্যৰ পোহৰ দি দিলা সূৰ্যৰ পোহৰ দিয়াৰ ফলত যদি তাপ পালে তাপ পোৱাৰ ফলত কি হৈ গ'ল Ag+Cl2 লৈ ৰূপান্তৰ হৈ গ'ল মানে বিক্ৰিয়াটো সংঘটিত হৈ গ'ল অৰ্থাৎ কোনো এটা বিক্ৰিয়া সংঘটিত হ'বৰ কাৰণে কি লাগে তাপৰ প্ৰয়োজন হয় ধৰা হ'ল CaCO3 এই বিক্ৰিয়াটো সংঘটিত হ'বৰ কাৰণে তুমি তাপ দিলা তাপ দিয়াৰ ফলত কি হ'ল ই ভাঙি পেলাই কেলছিয়াম অক্সাইড আৰু কি উৎপন্ন হ'ল কেলছিয়াম অক্সাইড আৰু CO2 লৈ ৰূপান্তৰ হ'ল গতিকে বিক্ৰিয়াটো সংঘটিত হ'বৰ কাৰণে আমি তাপ দিলোঁ অৰ্থাৎ আমি কেতিয়াবা কি কৰোঁ কোনো এটা বস্তু গলাবৰ কাৰণে কিবা কৰিব আমি তাপ দিওঁ নে নিদিওঁ সেই তাপ দিলেহে বস্তুটো গলে গতিকে তাক কি বুলি ক'ব তাপগ্ৰাহী বিক্ৰিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পালা আৰু যদি কাৰোবাক নোটছৰ প্ৰয়োজন আছে কথাটো মন কৰা ভালকৈ যদি কাৰোবাক নোটছ লাগে অলৰেডি ৰেডিমেড নোটছ বিজ্ঞানৰ ক্লাছ 10ৰ কুৱেশ্যন এনচাৰ লাগে কুৱেশ্যন এনচাৰ টোটেলি আছে তাতে MCQ লাগে গোটেই বস্তুখিনি তোমালোকে hidemi.com উপলব্ধ হৈ আছে তোমালোকে গৈ পেলাই সাৰ্চ কৰিবা সাৰ্চ কৰিলে তোমালোকে একদম নেভিগেশ্যন খুব ধুনীয়াকৈ দি আছে তোমালোকে ক্লিক কৰিবা যে মোক লাগে নোটছত মাৰিবা সেবা নোটছ MCQ লাগে MCQত মাৰিবা কুৱেশ্যন এনচাৰ লাগে তাৰ তলত আকৌ গোটেইবিলাক চেপ্টাৰৰ নেভিগেশ্যন দি আছে তোমালোকে ধুনীয়াকৈ লৈ ল'ব পাৰিবা আৰু আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু এনেদৰে গোটেই কিতাপখন আমি পৰীক্ষাৰ আগত আমি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু শেষ কৰিবই লাগিব আৰু যিসকলৰ কনচেপ্ট বৰ্তমান ক্লিয়াৰ হৈ থকা নাই সেই গোটেই কনচেপ্টটো ক্লিয়াৰ হ'ব তোমালোকে ভালকৈ লাগি থকা আমাৰ লগত আৰু চেনেলটো অকণমান ছাপোৰ্ট কৰি দিয়া বহুদিন ভিডিঅ' বনোৱা নাই আৰম্ভ কৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে লগতে গ্ৰামাৰৰ আমি যিমান সমস্যা আছে গোটেই সমস্যাখিনি মাৰিম আৰু যদি কাৰোবাৰ চোৱা চেপ্টাৰ 1ৰ পৰা কাৰ্যকলাপখিনি আহিব বিশেষকৈ কাৰ্যকলাপৰ যদি প্ৰয়োজন আছে তোমালোকে আমাক কমেণ্ট বক্সত জনাবা যে আমাক কাৰ্যকলাপটো লাগে তেতিয়া আমি কি কৰিম কাৰ্যকলাপৰ গোটেই বস্তুখিনি আলোচনা কৰিম আৰু কুৱেশ্যন এনচাৰ যদি আলোচনা কৰিব লাগে আমি ধুনীয়াকৈ আলোচনা কৰিম অ'কে নেক্সট আমি আৰম্ভ কৰিম চেপ্টাৰ আমি কি কৰিম চেপ্টাৰ 10 ইম্পৰ্টেণ্ট আমি ফিজিক্সৰ পৰা আৰম্ভ কৰিম অ'কে থেংক ইউ ছ' মাছ